পৈতৃক সম্পত্তি আইনগতভাৱে বিভাজন নকৰাকে কোনো এজন ভায়েকে নিজাববীয়াকে ঘৰ বনাই দিলে তেতিয়া কি হ'ব? আজি এই বিষয়ৰ ওপৰত আলোচনা কৰিম। পিছত কি সমস্যা হ'ব পাৰে? যদি মাটি ভাগ নকৰাকে ঘৰ বনায়, কেৱল ঘৰ বনোৱাৰ বাবেই সেই মাটিখিনিৰ ওপৰত ভায়েকে সম্পূৰ্ণ মালিকীস্বত্ব দাবী কৰিব নোৱাৰে। কাৰণ ভাগ নকৰালৈকে পৈতৃক সম্পত্তিৰ প্ৰতিটো ইঞ্চিত সকলো ভাই-ভনীৰ অধিকাৰ থাকে। ভৱিষ্যতে যেতিয়া মাটি ভাগ হ'ব, তেতিয়া ঘৰ বনোৱা অংশটোৱেই সেই ভায়েকজনৰ ভাগত পৰিব বুলি কোনো নিশ্চয়তা নাথাকে। ধৰি লওক সেই অংশটো আন এজন ভায়েকৰ ভাগত পৰিল, তেতিয়া বিবাদ চূড়ান্ত পৰ্যায় পাব। গোচৰ হ'লে ঘৰ ভাঙিব লগা হ'ব পাৰে নেকি? হয়, কিছুমান বিশেষ পৰিস্থিতিত ঘৰটো ভাঙিব লগা হ'ব পাৰে বা লোকচানো হ'ব পাৰে। বাকী অংশীদাৰী আদালতত পাৰ্টিশ্যন ছুট দাখিল কৰি নিজৰ অংশ সুকীয়া কৰিবলৈ ডিক্ৰী বিচাৰিব পাৰে। পাৰ্টিশ্যন ছুট দাখিল কৰাৰ সময়ত যাতে ঘৰৰ কাম আগবঢ়াই নিব নোৱাৰে, তাৰ বাবে আদালতত অৰ্ডাৰ 39 ৰুল 1 and 2 CPCৰ অধীনত টেম্পৰাৰী ইনজাংচন বা ষ্টে অৰ্ডাৰ বিচাৰি নিৰ্মাণ কাৰ্য বন্ধ কৰাব পাৰে। যদি ভায়েকে আন অংশীদাৰৰ অধিকাৰ খৰ্ব কৰি বা জোৰ জবস্তি আটাইতকৈ মূল্যৱান অংশটোত ঘৰ বনায়, তেন্তে চূড়ান্ত আদালতৰ ৰায় অনুসৰি মাটিৰ সঠিক ভাগ বতৰা কৰিবলৈ সেই ঘৰখন ভাঙি পেলোৱাৰ নিৰ্দেশ দিব পাৰে। সাধাৰণতে আদালতে ঘৰটো নাভাঙি অন্য উপায় উলিয়াবলৈ চেষ্টা কৰে, যেনে ঘৰ বনোৱা ভায়েকজনক সেই অংশটো দি বাকী অংশীদাৰীসকলক মাটিৰ সলনি উপযুক্ত আৰ্থিক ক্ষতিপূৰণ দিবলৈ ক'ব পাৰে। কিন্তু ইয়াৰ বাবে সকলো পক্ষ সন্মত হ'ব লাগিব। বৰ্তমানলৈকে যিসকল মানুহে মাটি ভাগ কৰা নাই, তেওঁলোকে কি কৰা উচিত? আটাইতকৈ উত্তম উপায় হ'ল ঘৰ বনোৱাৰ আগতেই ঘৰুৱাভাৱে বহি এখন ফেমিলি ছেটেলমেণ্ট ডিড বনাই লওক, য'ত লিখা থাকিব কোনটো কাৰ অংশ। আটাইতকৈ সুৰক্ষিত উপায় হ'ল মাটি জুখি এখন পাৰ্টিশ্যন ডিড বনাই ৰেজিষ্ট্ৰি কৰি নিজৰ নামত নামজাৰি তথা মিউটেশ্যন কৰা। যদি ঘৰ বনাব বিচাৰে, নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পূৰ্বে বাকী অংশীদাৰীসকলৰ পৰা এখন লিখিত NOC লোৱাটো উচিত। তো ভিডিঅ'টো খুবেই দৰকাৰী, শ্বেয়াৰ কৰিব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।